নমস্কাৰ ফ্ৰেণ্ডছ, মই শম্ভু ছাকচেছ ভিউলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি লৈ আহিছোঁ মষ্ট ইম্পৰ্টেণ্ট এণ্ড এক্সপেক্টেড কিছুমান ৰিজনিং লৈ আহিছোঁ। তো আশা কৰিছোঁ ৰিজনিংবোৰ আপোনাৰ বহুত কামত আহিব। তো আহক শেষলৈকে ভিডিঅ'টো চাওক, মাজত স্কিপ নকৰিব, কিয়নো আপোনাৰ এটা কুৱেশ্যন যদি ইয়াত মিছ হৈ যায়, আপোনাৰ যদি সেই কুৱেশ্যনটো আপোনাৰ আহি যায় তেন্তে আপোনাৰ লছ হ'ব পাৰে। সেইকাৰণে আপুনি স্কিপ নকৰি কমচে কম একবাৰ ভিডিঅ'টো চাওক। যদি ভাল লাগে লাইক দিব, আৰু ভাল নালাগিলে বেয়া লাগিলে ডিছলাইক দিব, কোনো কথা নাই, ঠিক আছে। কিন্তু শেষলৈকে ভিডিঅ'টো চাওক, আৰু যদি কোনো বন্ধু বান্ধৱৰ যদি আপুনি হেল্প কৰিব বিচাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ঠিক আছে। আহক আমি ষ্টাৰ্ট কৰিম। ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট জনাম, যদি আপুনি আমাৰ চেনেলত নতুন হয়, প্ৰথমবাৰ ভিডিঅ'খন চাই আছে আৰু এই ধৰণৰ লেটেষ্ট জাননী আপোনাৰ লাগে, তেন্তে ভিডিঅ'ৰ তলত এটা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বুটন পাব। এই বুটনটো ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগত এটা বেল পাব, জাননী ঘণ্টি হয়। ঘণ্টিখন অন কৰি দিলে কি হ'ব, আপোনাৰ আমাৰ পৰৱৰ্তী যিবোৰ আপলোড হ'ব প্ৰতিটো ভিডিঅ'ৰ জাননী আপুনি কণ্টিনিউ পাই থাকিব, এটা ভিডিঅ' আপোনাৰ মিছ নহ'ব, ঠিক আছে। তো আহক আমি কুৱেশ্যন লৈছোঁ। কুৱেশ্যন নম্বৰ 11 হৈছে এনিমিয়া ব্লাড আনাৰচি ডেছ। এনিমিয়া ব্লাডৰ লগত যি ৰিলেট আছে, যি পেটাৰ্ণ আছে, সেই পেটাৰ্ণ মতে আনাৰচিৰ পিছত আপোনাৰ কি আহিব, ইয়াত বহাব দিছে, ঠিক আছে। তো এইটো চাওক, এনিমিয়া আৰু ব্লাডৰ যিটো সম্পৰ্ক, মানে ব্লাডৰ যেতিয়া হ্ৰাস পায়, মানে ব্লাডৰ যেতিয়া কমি হয় তেতিয়া এনিমিয়া হয়। তো সেইমতে আপোনাৰ আনাৰচি হৈছে আপোনাৰ মানে অৰাজকতা, ঠিক আছে। তো চৰকাৰৰ যেতিয়া পতন হয়, চৰকাৰৰ যেতিয়া মানে ক্ষমতা হ্ৰাস পায়, তেতিয়া কি হয়, আনাৰচি আহে, ঠিক আছে, মানে অৰাজকতা আহে। তো আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 12 হৈছে আপোনাৰ এডিটৰ নিউজ পেপাৰ, তাৰপিছত দুটা কি বহিব, এইযোৰ অপশ্যনৰ কেইটা বাচিব লাগে। তো এডিটৰ মানে নিউজ পেপাৰৰ ফাইনেল এডিট কৰে এডিটৰে কি বনায়, নিউজ পেপাৰ বনায়, ঠিক আছে। তো সেইমতে সেই পেটাৰ্ণত এ নম্বৰটো চাওক, টেবুলে মিস্ত্ৰী বনায়, মানে টেবুল আৰু কাৰ্পেণ্টাৰ, টেবুলে মিস্ত্ৰী বনায়, মানে এইটো নহ'ব। জাৰ্নাল, ঠিক আছে, জাৰ্নালিষ্ট বনায়, এইটোও নহ'ব। অথৰে নবেল বনায়, এইটো হ'ব, ঠিক আছে, অপশ্যন চি হ'ব, ঠিক আছে। আপোনাৰ অপশ্যন শুদ্ধ হ'ব, অথৰ আৰু নবেল, অপশ্যন চি আপোনাৰ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 13 হৈছে আপোনাৰ এই দুটা লেটাৰ চিৰিজত যি পেটাৰ্ণ আছে, সেই পেটাৰ্ণ মতে আপোনাৰ এই দুটা চিৰিজ মিলাই আপুনি ইয়াত পুৰ কৰিব লাগে। তো ইয়াত চাওক, ACEG, ACE, তাৰপিছত আছে জি। তো এই পেটাৰ্ণ মতে এই IKMO, ঠিক আছে, তাৰপিছত KMO কি পেটাৰ্ণ ফ'ল' কৰি আছে এইটো চাওক। তো এৰ লগত যেতিয়া মানে 8 প্লাছ কৰিব, আই হ'ব, ঠিক আছে, I = 9। তো আকৌ চিৰ লগত 8 প্লাছ কৰক, কি হ'ব, চি হৈছে 3 আৰু 8 11 নম্বৰত আপোনাৰ কে আহে। ই হৈছে আপোনাৰ 5 নম্বৰ, আৰু 8 নম্বৰ যোগ কৰি দিলে আপোনাৰ কি হ'ব, 8 5 13 নম্বৰত এম আহে, ঠিক আছে। তো ছেম এইটো 8 প্লাছ কৰিলে ইয়াত কি আহিব, অ' আহে। তাৰমানে পেটাৰ্ণটো আমি পাইছোঁ যে প্ৰতিটো আখৰৰ লগত 8 প্লাছ কৰিব লাগে। তো সেইমতে আপুনি কিউ, তাৰপিছত এছ, তাৰপিছত ইউ, তাৰপিছত আছে ডব্লিউ, ঠিক আছে। তো ইয়াৰ কিউ হৈছে 17 নম্বৰত আপোনাৰ যেতিয়া 8 প্লাছ কৰি দিব, কি হ'ব, আপোনাৰ 17 আৰু 8 কি 25 নম্বৰত আপোনাৰ কি আহে, ৱাই, ঠিক আছে, ৱাই। তো ৱাই থকা এটাই অপশ্যন আছে, অপশ্যন চি আপোনাৰ কাৰেক্ট হ'ব। তথাপি আমি চাই লৈছোঁ। এছ হৈছে আপোনাৰ 19 নম্বৰত আপোনাৰ 8 যোগ কৰিলে কি হ'ব, 19 আৰু 8 27 নম্বৰত, মানে 27 নম্বৰ মানে 26টা আখৰেই থাকে। তো 26টাৰ পিছত আকৌ এ আহে, সেইকাৰণে আপোনাৰ এ আহিব, ঠিক আছে। কুৱেশ্যন নম্বৰ 14, এই পেটাৰ্ণ মতে এই খালী টাইপবোৰ কৰিব লাগে, ঠিক আছে। তো পেটাৰ্ণটো কি ফ'ল' কৰি আছে এইটো চাওক। আমি একদম শ্বৰ্ট ছিষ্টেমত আমি এই পাৰ্টটো ল'ম, ঠিক আছে। এল, তাৰপিছত অ', তাৰপিছত এন, পি। এলৰ পৰা আপুনি 7 মাইনাছ কৰক, এলৰ নম্বৰ হৈছে আপোনাৰ 12 পৰা 7 গ'লে কিমান হয়, 5 নম্বৰত ই আহে, ঠিক আছে। এইটো চাওক, ইয়াত ই, তাৰপিছত ইয়াত 7 মাইনাছ কৰক, আপোনাৰ ও হৈছে আপোনাৰ 15 পৰা যদি আপুনি 7 মাইনাছ কৰে কি থাকিব, 8 নম্বৰত আহিব এইচ, ইয়াত আপোনাৰ এইচ আছে, ঠিক আছে। সেইমতে 7 মাইনাছ কৰক, আপোনাৰ মানে পুৰা পেটাৰ্ণ 7 মাইনাছ কৰিলেহে আমি পাম। তো আমি এই পাৰ্টৰ পৰা 7 মাইনাছ কৰিলে আমাৰ উত্তৰটো আমি পাই যাম, ঠিক আছে। তো ইয়াত আছে অ', তাৰপিছত আৰ, তাৰপিছত কিউ, এছ। তো অ'ৰ নম্বৰ হৈছে 15, 7 মাইনাছ কৰক, থাকিব 8, ঠিক আছে। 8 নম্বৰত আছে আপোনাৰ এইচ,
তাৰপিছত আৰৰ পৰা 7 মাইনাছ কৰক, কি পাব, আৰ হৈছে আপোনাৰ 18, 18 পৰা 7 মাইনাছ কৰিলে 11, 11 নম্বৰত আছে আপোনাৰ কি কে, 11 নম্বৰত আছে আপোনাৰ কে, ঠিক আছে। তাৰপিছত কিউ হৈছে 17, 17 পৰা 7 মাইনাছ কৰক, থাকিব 10, 10 নম্বৰত আহে আপোনাৰ জে, ঠিক আছে জে। তো তিনিটা আখৰ ক'ত মিলিছে চাওক, সি এইচ কে জে এল, আপনার সি নম্বর কারেক্ট আনসার, এইচ কে জে, ঠিক আছে। তো আপনার সি নম্বর কারেক্ট হবো। কোয়েশ্চন নাম্বার 15, এই প্যাটার্ন মধ্যে এইটো বনাব লাগে। তো এই প্যাটার্নত কি আছে এইটো চাওক, 7, তাৰপিছত আছে 5, তাৰপিছত আছে আপোনাৰ 8, তাৰপিছত 4, ঠিক আছে। ইয়াৰ পৰা 2 মাইনাছ কৰিলে কি হয় চাওক, 5 আহে, 2 মাইনাছ কৰিলে, ইয়াৰ পৰা 2 মাইনাছ, ইয়াৰ পৰা 2 মাইনাছ, গোটেইকেইটাৰ পৰা 2 মাইনাছ কৰিলে কি আহে, 5ৰ পৰা 2 গ'লে আপোনাৰ 3, 8ৰ পৰা 2 গ'লে 6, আৰু 4ৰ পৰা 2 গ'লে 2, মানে 5 3 6 2, মানে 5 3 6 2, মানে প্যাটার্নটো আমি পাইছো 2 মাইনাছ কৰিব লাগে। তো এইটো পাৰ্টৰ পৰা 2 মাইনাছ কৰক, 4ৰ পৰা 2 গ'লে 2, তাৰপিছত 6ৰ পৰা 2 গ'লে 4, 7ৰ পৰা 2 গ'লে আপোনাৰ কি থাকিব 5, 3ৰ পৰা 2 গ'লে 1, 2 4 5 1, 2 4 5 1 অপশন বি নম্বৰ কারেক্ট। Question number 16 চাওক, if e is 5, question number 16, if e is equal to 5, red red is equal to 27, then dance is equal to what, ঠিক আছে। তো ইয়াত কি প্যাটার্ন আছে এইটো চাওক, ই হৈছে আপোনাৰ ভ্যালু কিমান 5, এইটো আমি জানো ইৰ সাংখ্যিক যেটো ভ্যালু হয় 5 হয়। তো ৰেডৰ আপোনাৰ ভ্যালুটো কি হ'ল, কেনেকৈ হ'ল 27, এইটো চাওক। এইটো হ'ল আপোনাৰ আৰৰ যেটো আপনার সাংখ্যিক মান হৈছে 18, প্লাস ই হৈছে 5, আৰু ডি 4 নম্বৰ, ঠিক আছে। তো কি হ'ল 18 5 23 আৰু 4 27, ঠিক আছে। মানে প্ৰতিটো আখৰৰ আংকিক ভ্যালু আমি যোগ কৰিলে আমাৰ প্যাটার্নটো পাই যাওঁ, ঠিক আছে। তো ডেন্স ইজ ইকুয়াল টু আমি চাই লওঁ, ডেন্স ইজ ইকুয়াল টু DANCE, ঠিক আছে। ডি নম্বৰ হৈছে 4 প্লাস 1 হৈছে এ, ঠিক আছে, প্লাস এন হৈছে আপোনাৰ 14, তাৰপিছত সি হৈছে 3, আকৌ ই হৈছে 5, ঠিক আছে। 5 3 8, 8 আৰু 14 কিমান হয় 22, 22 আৰু 1 23, 23 আৰু 4 27, আপনার উত্তরটো হ'ব 27, অপশন সি, অপশন সি কারেক্ট আনসার। তাৰপিছত আহক কোয়েশ্চন নাম্বার 17 লৈছো আমি, EARTH, আর্থের যেটো মানে কোড নম্বৰ যদি QPMZS হয়, তেন্তে হার্ডৰ কোড নম্বৰটো কি হ'ব, ঠিক আছে। ACART হার্ড মানে সেইটো ভাষাত কেনেকৈ লিখিব। তো এইটো চাওক, আর্থটো কেনেকৈ হার্ড হৈছে এইটো আগত ফলো কৰক, ঠিক আছে। আর্থ EAR, তাৰপিছত TH, ঠিক আছে। তো এই হার্ডটো কেনেকৈ হৈছে, এই এইচটো আমি যদি ফার্স্ট আনি বহাই দিও, এইটো চাওক কি হয়, এইচ বহাই দিছো, এতিয়া চাওক এইটো এইচ নাই, এইটো এইচ আছে। তো HEART হার্ট মানে আমি পালো যে লাস্টৰ আখৰটো ফার্স্ট যদি আমি বহাই দিও তেন্তে আমাৰ উত্তৰটো পাই যাওঁ। তো মানে ইয়াৰো আমি যেতিয়া লাস্টৰ আখৰটো যেতিয়া ফার্স্টত আনি বহাই দিম, আমাৰ অপশন আমি পাই যাম, ঠিক আছে। তো ইয়াত আছে কিউ, তাৰপিছত PM, তাৰপিছত আছে জেড, তাৰপিছত এছ, ঠিক আছে। তো আমি সেইমতে এই এছটো ইয়াত আনি বহাই দিম। তো কি হ'ব এছ, তাৰপিছত কিউ পি এম, তাৰপিছত জেড, ঠিক আছে। SQPMZ, 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 সি নম্বৰত আছে SQPMZ, অপশন সিত আছে, ঠিক আছে। তাৰপিছত কোয়েশ্চন নম্বৰ 18 চাও, যদি কৈছে ইনটুৰ ঠাইত যদি আমি প্লাস মানে গুণ চিহ্নৰ ঠাইত যদি আমি প্লাস বহাই দিও আৰু ভাগ চিহ্নৰ ঠাইত যদি আমি মাইনাস বহাই দিও, তেন্তে এই অঙ্কটো রেজাল্ট কি হ'ব, ঠিক আছে। তো আমি বহাই লওঁ, ইয়াত আপুনি চাওক 39 ইনটু ইজ ইকুয়াল টু আপুনি ইয়াত প্লাস বহাব লাগিব, তাৰপিছত 23, তাৰপিছত ডিভাইডেড বাই আছে, ভাগ আছে, ভাগ চিহ্নৰ ঠাইত আপুনি মাইনাস দিব লাগিব, তাৰপিছত আপোনাৰ আছে 21, তাৰপিছত আকৌ ইনটু আছে, ইনটুৰ ঠাইত কি হ'ব আপনার প্লাস হয়ে যাব, প্লাস কি হ'ব 5, ঠিক আছে। তো আমার প্লাস কোন কেইটা আছে চাওক, ইয়াত আছে 5 আৰু 23 আৰু
39। তো 39 আৰু 23 প্লাছ কৰিলে কি হয় আপুনি পাব 62। ঠিক আছে 62 আৰু এই 5টো যোগ কৰিলে 67। 67ৰ পৰা যেতিয়া আপুনি 21 মাইনাছ কৰি দিব আপুনি এই 7ৰ পৰা 1 গ'লে থাকিব কিমান 6 আৰু 6ৰ পৰা 2 গ'লে আপুনি পাব 4 46। আপোনাৰ উত্তৰ অপশ্যন এ। কুৱেশ্যন নম্বৰ 19 ডিফাৰেঞ্চ ফ্ৰম দ্য আদাৰ 3। চাৰিটা অপশ্যনৰ ভিতৰত এটা অলপ বেলেগ আছে, বেলেগটো আপুনি বাছি উলিয়াব লাগিব। তো ইয়াৰ চাওক লিভাৰ আছে, লিভাৰ লাংছ কিডনি। ঠিক আছে তাৰপিছত ইয়াৰ তো ইয়াত বেলেগ কোনটো হয় এইটো আপুনি ফটাফট চাই গম পাব ইয়াৰ, কাৰণ এই তিনিটা অপশ্যন কি হয় তিনিটা হৈছে আপোনাৰ আমাৰ বডিৰ ভিতৰৰ অৰ্গেন হয়, পাৰ্টছ হয়। ঠিক আছে আৰু ইয়াৰটো কাণ্টমৰ বাহিৰৰ হয়, সেইকাৰণে আমাৰ উত্তৰ হ'ব ডি। ঠিক আছে কুৱেশ্যন নম্বৰ 20 এইটো আপোনাৰ সেম হয়, মানে আপনার বেলেগ এটা আছে এইটো উলিয়াব লাগে। টেৰিলিন, নাইলন, কটন, পলিষ্টাৰ। তো এইটো চাওক কটনৰ বাহিৰে আপোনাৰ এই তিনিটাৰ কি থাকে ফাইবাৰ থাকে, কিন্তু কটনত ফাইবাৰ নাথাকে, এইকাৰণে আপনার উত্তৰ হ'ব সি। তো ফ্ৰেণ্ডছ আজি ইমানেই। যদি ভিডিঅ'টো অলপো ভাল পাইছে কমচে কম এটা লাইক দিব আৰু বন্ধুহঁতৰ লগত শ্বেয়াৰ কৰি দিব। আৰু নেক্সট আমি গণিতৰ ক্লাছ লৈ আহিম, তেতিয়ালৈকে আপোনালোকে সুস্থ সুন্দৰ মংগলময় থাকক সেই কামনাৰে আজিলৈ ইমানতে সামৰিছোঁ। জয় আই অসম।